সকলোৰে শ্ৰদ্ধাৰ জনজাতিৰ কণ্ঠ শ্ৰীযুত আদিত্য কাকলাৰীদেৱ আজিৰ বিশাল জনজাতীয় সমাৱেশৰ মুখ্য অতিথি ৰাভা আসন সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী টংকেশ্বৰ ৰাভাদেৱ, বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গোৱাৰীদেৱ, এই মঞ্চত উপবিষ্ট চিচিটোৱা অৰ্থাৎ ২৬টা জনজাতীয় সংগঠনৰ শ্ৰদ্ধাৰ সভাপতি সম্পাদকসকল, জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতি সম্পাদকসকল, শ্ৰদ্ধাৰ জনজাতি সমাজৰ বিশিষ্ট ব্যক্তিসকল, মঞ্চৰ সন্মুখত আজি নিজৰ বাবে আমাৰ বাবে অধিকাৰ বিচাৰি এই খেলপথাৰত সমবেত হোৱা শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক পোনপ্ৰথমতে মই চিচিটোৱাৰ হৈ নিখিল ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ হৈ সাদৰ নমস্কাৰ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান প্ৰখৰ ৰ'দক নেওচি আপোনালোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ইয়াত জমা হৈছে। শ্ৰদ্ধা ৰাইজ, আমাক সকলোৱে হেঁচা মাৰি ধৰিছে। আমি অকলশৰীয়া আজি ট্ৰাইবেলসকল, গতিকে সকলোৱে এই সভাখনত এনেকৈ থাকক যাতে কোনোবা বাহিৰৰ পৰা আহিলে আমি হেঁচা মাৰি ওলাই দিব পাৰোঁ। আমি সভা আৰম্ভ হোৱাৰ আগত আমাৰ জনজাতিসকলৰ স্বত্বাদ্ৰষ্টাসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বীৰ সম্বোধন সংল বদফা ইউএন উপেন্দ্ৰনাথ ব্ৰহ্ম, যাদৱ চন্দ্ৰ খাকলাৰী, ভীমবৰ দেউৰী, ৰূপনাথ ব্ৰহ্ম, কাৰ্ক চন্দ্ৰ দলে, চেমচন সিং ইংচি, সব্যসাচী ৰাভা, ইন্দ্ৰ সিং দেউৰী আমিষ, এইসকল জনজাতিৰ স্বত্বদ্ৰষ্টাসকলৰ বাবেই আজি আমি জনজাতিসকলে এইধৰণে মূৰ দাঙি থিয় দিব পাৰিছোঁ। তেওঁলোকৰ পথেৰে আমিবোৰ আগবাঢ়ি যাবলৈ শিকিছোঁ। তেওঁলোকক এই সময়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ বাটেৰে তেওঁলোকে দেখুৱাই যোৱা সংগ্ৰামী বাটেৰে আমিবোৰ আগবাঢ়ি যাবৰ বাবে আজি পণ ল'বৰ হ'ল। শ্ৰদ্ধাৰ আদিত্য কাকলাৰীদেৱে কৈছে আমিবোৰ বেলেগ, আমি সঁচাই বেলেগ। কিয় বেলেগ? আমাৰ ভাষা, সংস্কৃতি, লোক সংস্কৃতি, আমি লাজকুৰীয়া, আমি পশ্চাদপদত থাকি ভাল পাওঁ, আমি কেতিয়াও আগবাঢ়ি যাবলৈ নোখোজোঁ, সেইকাৰণে আমি বেলেগ। আৰু সেই বেলেগ হোৱাৰ কাৰণে তেতিয়াৰ ব্ৰিটিছসকলে আমাক আৱিষ্কাৰ কৰিছিল এইসকলহে আচল এবৰিজিনেল ট্ৰাইবেল, যাক লিফ্ট আপ উঠুৱাই অনাৰ আগবঢ়াই অনাৰ প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে আমাক ট্ৰাইবেল বুলি অভিহিত কৰিছিল পৰৱৰ্তী সময়ত। স্বাধীনতাৰ পিছত বি.আৰ. আম্বেদকাৰ দলিত নেতাই আমাক যে বিশেষ সুৰক্ষাৰ প্ৰয়োজন, সাংবিধানিক সুৰক্ষাৰ প্ৰয়োজন, সেই সুৰক্ষা প্ৰদান কৰিছিল। কিন্তু সেই সুৰক্ষাক আজি এছামে কেৱল সুবিধাৰ স্বাৰ্থত ট্ৰাইবেলসকলৰ লগত একাকাৰ হ'ব বিচাৰিছে। আমাক এক অৱধাৰণা দিছে। অৱধাৰণা এইটো যে সকলোকে ট্ৰাইবেল কৰিলেহে অসম ভূমি সুৰক্ষিত হ'ব, অসম সুৰক্ষিত হ'ব। আমি সামগ্ৰিকতাক বিশ্বাস কৰোঁ, সামগ্ৰিকতাক সন্মান জনাই অসমৰ আমি জনজাতীয় নাগৰিক। সুৰক্ষা শব্দটো আছে কাৰণে সুৰক্ষিত কৰি ৰাখিবৰ আমি দায়বদ্ধ। কিন্তু সেই বুলি আমি সামগ্ৰিকতাৰ স্বাৰ্থত নিজৰ জাতীয় ভাষা, সংস্কৃতি, অৰ্থনীতি সকলোবোৰ দি আমি জলাঞ্জলি দি আমি বিলীন হ'ম নেকি ৰাইজ? আমি নহওঁ। সেইকাৰণে বেলেগ হৈ থাকিম, আমি হৈ থাকিম, আমাৰ অধিকাৰ আমাৰে হৈ থাকিব লাগিব। এয়া চৰকাৰক আমি দাবী জনাইছোঁ। আমি কোনো ছয় জনগোষ্ঠীৰ বিৰুদ্ধ নহয়, আমি তেওঁলোকৰ উন্নয়নৰ বিৰোধ নহয়, কোনো জাতিক আমি এতিয়ালৈকে আক্ৰমণ কৰা নাই। যি ধৰণে আদিত্য কাকলাৰীক সেইসকল নেতাই নাম ধৰি তিৰ্যক বাক্যবাদেৰে আক্ৰমণ কৰিছে, আমি আক্ৰমণ কৰা নাই, আমি নাম লোৱা নাই, কাৰণ জাতিৰ বিৰোধ নহয়। আমি বিৰোধ কৰিছোঁ জনজাতিৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে, যি প্ৰক্ৰিয়া যদি সঁচাকৈ হ'বলৈ হয় আমি ভোগ কৰি থকা যি ন্যূনতম সাংবিধানিক অধিকাৰ আমাৰ পৰা তেওঁলোকে আজৰি লৈ যাব। আমি প্ৰতিযোগিতাৰ খেলখনত এই ময়দানৰ বাহিৰত থাকিব লাগিব। আমাৰ ল'ৰা ছোৱালী
আমি গৈয়ে নাপাম। গতিকে যিখিনি সুবিধা আমাৰ আছে সেইখিনি আমি নেহেৰুৱাওঁ আৰু নেহেৰুৱাৰ কাৰণে গণতান্ত্ৰিকভাৱে যি আন্দোলন কৰিব লাগে আমি কৰি যাম। সেয়ে আজি এই গণসমাৱেশত পণ লোৱাৰ সময়, নিজে প্ৰতিজ্ঞাবদ্ধ হোৱাৰ সময় যে আমি জনজাতি আমি এক হৈ থাকিম। দেখিছে আপোনালোকে এইখন ফ্লেগবোৰ্ড উৰি আছে, দেখিছে কিমান ৰং বিৰং। আমি ট্ৰাইবেল, আমাক লৈ পেলাই মানুহে গৱেষণা কৰে, ৰিচাৰ্চ কৰে। আমাক কেতিয়াবা এনেকুৱা হয় যে আমাৰ সংস্কৃতিক লৈহে তেওঁলোক তৎপৰ, কিন্তু আমাৰ উন্নতি, আমাৰ উন্নয়ন, আমাৰ অধিকাৰ লৈ তেওঁলোক চিন্তিত নহয়। সেয়ে ট্ৰাইবেল জাগিবৰ হ'ল, যিসকল শ্ৰদ্ধাৰ ব্যক্তি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, সেইসকলৰ বাটেৰে, সেই সংগ্ৰামৰ পথেৰে বাট বুলি আমাৰ সংগ্ৰামী সত্তাক কোনো 6 জনগোষ্ঠীৰ ধমকিয়ে আমাক 1 ইঞ্চিও বিচলিত কৰিব নোৱাৰে। কোনো জনজাতীয় ৰাইজৰ অৱধাৰণাই আমাক বিচলিত কৰিব নোৱাৰে। এইকাৰণে অৱধাৰণা বুলি কৈছোঁ, ভাৰতীয় সংবিধানত কোনো জনজাতীয় ৰাজ্য বুলি নাই, জনজাতীয় উদ্যোগী ৰাজ্য বুলি আছে। গতিকে সেই অৱধাৰণাৰে আমাৰ অধিকাৰক তেওঁলোকে নষ্ট কৰিবলৈ, ধ্বংস কৰিবলৈ, আমাৰ মাজত সোমাই আমাক দুৰ্বল কৰিবলৈ তেওঁলোক আমি প্ৰত্যাহ্বান জনাইছোঁ। তেওঁলোকে যাতে এই কাম নকৰে, কাৰণ আমি তেওঁলোকৰ বিৰোধ নহয়, চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ যদি তেনেই হ'বলৈ হয়। কিন্তু আহি থকা সময়ত জনজাতীয় ৰাজ্যে তাৰ প্ৰত্যুত্তৰ দিব। গতিকে সকলোকে মই এই মঞ্চত, এই সভাত আহি উপস্থিত সকলো ৰাইজক আমাৰ ফালৰ পৰা প্ৰণিপাত জনাই আহি থকা সময়ত জনজাতি সংগ্ৰামত আপোনালোকৰ সহযোগিতা বিচাৰি কামনা কৰি মোৰ ক'ব লগা সামৰিছোঁ। ধন্যবাদ। থেংক ইউ।